পুৰণি চাকৰিয়ালকে নতুন নিযুক্তিৰে কৃতিত্ব জাহিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি নিয়মীয়াকৰণ হ'ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ বৃদ্ধি নহ'ল নতুন চাকৰিয়াল পুৰণি চাকৰিয়ালৰ বৃদ্ধি হ'ল চৰকাৰৰ ১ লাখ নিযুক্তিৰ ভঁৰাল পূৰ্বতকৈ হ্ৰাস হ'ল দৰমহা ৰাজ্য চৰকাৰে আজি নিয়মীয়াকৰণ কৰিলে ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি শিক্ষাৰ অধিকাৰ আইন ২০০৯ আৰু অসম শিক্ষাৰ অধিকাৰ আইনৰ অধিসূচনা ২০১১ অনুসৰি নিয়মীয়া ৰূপত নিযুক্তি দিব লাগিছিল যদিও সেই সময়ত সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক হিচাপে নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষকক ২০১৩ৰ পৰা এইসকল শিক্ষকক নিয়মীয়া শিক্ষকৰ দৰে পে স্কুলত আৰপি অনুসৰি বেতন প্ৰদান কৰে যদিও চাকৰি নিয়মীয়াকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰি কৰি ৰখা হ'ল ঠিকাভিত্তিক শিক্ষক সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন সময়ত দি গ'ল নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি অৱশেষত আহিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা যে এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ'লে তেওঁলোকৰ চাকৰিটো হৈ পৰিব এটা নতুন চাকৰি হিচাপ নহ'ব তেওঁলোকে কৰি থকা চাকৰিৰ কৰ্ম অভিজ্ঞতা নাথাকিব বেতন ইনক্ৰিমেণ্টৰ ধাৰাবাহিকতা আৰু দৰমহা হ'ব নতুন অৰ্থাৎ যোৱা ১১ বছৰে চাকৰি কৰি অহা এইসকল শিক্ষকৰ চাকৰিটো হৈ পৰিল এটা নতুন চাকৰি তেওঁলোক হ'ব নতুনকৈ নিযুক্তিপ্ৰাপ্তৰ দৰে যোৱা ১১ বছৰে চাকৰি কৰি বৰ্তমান তেওঁলোকে যিমান দৰমহা লাভ কৰিছিল সেয়া নোহোৱা হ'ল নতুনকৈ আৰম্ভ হ'ব এইসকল শিক্ষকৰ দৰমহা অৰ্থাৎ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ নহ'ল এইসকল শিক্ষকৰ চাকৰি যোৱা ১১ বছৰে চাকৰি কৰি অহা এইসকল শিক্ষকৰ বৰ্তমান দৰমহা প্ৰায় ৪১,০০০ টকা কিন্তু নিয়মীয়াকৰণ হোৱাৰ পাছত দৰমহা হ'ব ২৯,০০০ টকা চাকৰি নিয়মীয়াকৰণৰ নামত কৰ্তন হ'ল প্ৰায় ১২,০০০ টকা দৰমহা এনেদৰে চৰকাৰে ৰাহি কৰিলে মাহে ৰাজকোষৰ ৪২ কোটি টকা বছৰত ৰাহি ৫০৪ কোটি টকা কিন্তু কি ভুল আছিল এইসকল শিক্ষকৰ ৰাজকোষৰ ধন ৰাহি কৰিবলৈকে কৰা হ'ল নেকি এই ব্যৱস্থা ইফালে এইসকল পুৰণি চাকৰিয়ালকে নতুন নিযুক্তিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালে ১ লাখ নিযুক্তিৰ প্ৰশস্তি শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী আজি দিনটো আমাৰ বাবে আন এক লক্ষ্য প্ৰাপ্তিৰ বাবেও এটা স্মৰণীয় দিন বিগত নিৰ্বাচনৰ সময়ত মই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আগত কৈছিলোঁ যে আমাৰ চৰকাৰ যেতিয়া শাসনলৈ আহিব আমি ১ লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম আজি আমাৰ এই নিযুক্তিৰ প্ৰক্ৰিয়াত এই উপস্থিত শিক্ষকসকলক যদি আমি বাদ দিওঁ তথাপিতো আমি ১,৩৯৯টা সংখ্যাত আমি অৱতীৰ্ণ হ'লোঁ অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে গৌৰৱেৰে সৈতে আজিৰ দিনটোত আমি ১ লাখ নিযুক্তিৰ যিটো আমাৰ লক্ষ্য আছিল তাক আমি পাৰ কৰিলোঁ আৰু যদি আজি স্থায়ীভাৱে নিযুক্তি পোৱা ২৩,৯৫৫ জন শিক্ষকক আমি যদি হিচাপত লওঁ তেতিয়াহ'লে ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰীৰ সংখ্যাত ১,২৪,৩৪৫ জন চৰকাৰী কৰ্মচাৰী লিপিবদ্ধ হ'ল